ভাল কথা বেয়া পাবলগীয়া কোনোবা অসমীয়া আছে বুলি মইতো নাভাবোঁ পৰিয়ালৰ মানুহকেইজনৰ বাহিৰে এই সিদ্ধান্তটোত বেয়া পাবলগীয়া কোনোবা আছে বুলিতো মই নাভাবোঁ এইবোৰ সব চৰকাৰী পদক্ষেপ চৰকাৰখন ৰাইজৰ ইচ্ছা অনিচ্ছাৰ ৰাইজৰ ইচ্ছাৰ বিৰুদ্ধে কেতিয়াও যাব নোৱাৰে আৰু গ'লে আমি চৰকাৰক জবাবদিহি নকৰিম জানো গতিকে এতিয়া মানুহবোৰ সকলো দেখিছেই নহয় আজি 5 দিন আজি 6 দিন কোনো মন্ত্ৰী MLA কোনো আৰক্ষী বিষয়া কোনো সুস্থিৰে থাকিবলৈ পোৱা নাই শুবলৈ পোৱা নাই খাবলৈ পোৱা নাই গতিকে মই ভাবোঁ যে আদ্য সাধ্যৰ পাছত এই কামবোৰ ক্ষিপ্ৰতাৰে আগবাঢ়িব গতিকে আগবাঢ়ক তাৰে কামনা কৰিছোঁ আৰু দুখী কোনো কাৰণতে খাই যাবলৈ দিয়া নহ'ব আৰু চৰকাৰলৈ খালি এটা মই আজি কৈ থৈছোঁ যে যিটো এনকুৱাৰী হ'ব তাত দুটা এংগুললৈ এনকুৱাৰীটো কৰিব লাগিব দুই ধৰণে কৰিব লাগিব এটা হ'ল যে জুবিন গাৰ্গ ডাঙৰীয়াক কিবা কনস্পিৰেচি হ'ল নে এক্সিডেণ্ট হ'ল তাৰ পুংখানুপুংখ যিটো পোষ্টমৰ্টেম ৰিপৰ্টৰ পাছত তাৰ ফৰেনচিক ৰিপৰ্টৰ পাছত ছিংগাপুৰত কৰা ৰিপৰ্টৰ পাছত যিখিনি কথা পোহৰলৈ আহিব সেইখিনি তদন্ত আৰু দ্বিতীয় কথাটো হ'ল যে ইকনমিক অফেন্স যে তেখেতৰ টকা পইচা কোনোবাই আত্মসাত কৰাৰ কিবা ৰাস্তা উলিয়াই লৈছিল নেকি যে তেখেতৰ নিধনৰ পিছত কোনোবা কিবা তেখেতৰ ভাল হ'ব এনেকুৱা কিবা সম্ভাৱনা আছিল নেকি এই অৰ্থনৈতিক গোটেই কথাখিনিও মানে তদন্তৰ আওতালৈ আনিব লাগিব মোৰ হাততো দুই এটা কাকতলীয় প্ৰমাণ আছে গতিকে সময়ত মই সম্পূৰ্ণৰূপে সহযোগ কৰিম সেটাকে কৈছোঁ যে কিছুমান মানে তেতিয়াতো ভবা নাছিলোঁ কথাবোৰ এতিয়া যেহেতু কথাবোৰ নতুনকৈ ভাবিবলগীয়া হৈছে ন এতিয়া কথা কিছুমান লাগে যে এই কথাবোৰ দেখোন অলপ জড়িত আছিলে তেনেকুৱা মোৰ ওচৰত মানে ব্লেক এণ্ড হোৱাইট প্ৰুফ আছে কিবা এটা গতিকে মই এতিয়াই ক'বলগীয়া কথা কোৱা নাই যিহেতু আৰক্ষী তদন্ত আৰম্ভ হওক মই নিশ্চয় সেইটোতো আৰু কথাই নাই সেইবোৰ একো থাকিবই নোৱাৰিব কিন্তু সেইটো গৰিমা বৌৱে সিদ্ধান্ত ল'ব সেইটো সিদ্ধান্ত আমি দিব নোৱাৰিম কিন্তু বৌ যদি কিবা কাৰণত মানে কি এই কিবা জুবিনদাৰ পাবলগীয়া প্ৰাপ্যৰ পৰা যদি বঞ্চিত হয় আমি কোনো কাৰণতে ক্ষান্ত নাথাকোঁ